देखिए आपने कभी ऐसी कायरता सोनम जी को फोर्सफुली उठा के ले गए हैं। इस देश का जो ये लोग कर रहे हैं, दिस इज ब्रेक्स माई हार्ट, इट ब्रेक्स माई हार्ट। मेरे देश वालों, कब जागोगे? अगर अब नहीं जागोगे तो कब जागोगे? आई डोंट नो व्हाट टू से, आई डोंट नो व्हाट टू थिंक, आई डोंट नो व्हाट टू, आई जस्ट विश आई वाज देयर टू हेल्प इन सम वे। भेजा फट रहा है मेरा गुस्से से इस वक्त। সোমবাৰে কি হ'লহেঁতেন সেই বিষয়ে জল্পনা কল্পনা চলি থকাৰ মাজত আজি পুৱাই এক ৰাজনৈতিক ধুমুহা বুলি যন্ত্ৰ মন্ত্ৰত তাৰপাছত সমগ্ৰ দেশজুৰি এটাই বাতৰি, এটাই চৰ্চা, সোনম ৱাংচুকক লৈ যোৱা হ'ল হাস্পতাললৈ। বলপূৰ্বকভাৱে অভিযোগ উত্থাপিত হৈছে আৰু তেওঁ পাৰিবাৰিক হৈছে আৰু যন্ত্ৰ মন্ত্ৰৰ পৰা যিসকল প্ৰতিবাদী আছে তেওঁলোকক খালী কৰিবলৈ দিয়া হ'ল, খালী কৰাই দিয়া হ'ল আৰু নিশাৰ ভিতৰত পৰিকল্পনা হ'ল আচলতে পুৱাই এই অভিযানৰ। কিন্তু ইয়াৰ আগলৈকে আছিল পৰিৱেশ বেলেগ। সোমবাৰে আছিলে তেওঁলোকৰ CJP সোনম ৱাংচুকৰ আহ্বানত গোটেই দেশৰ যিসকল শিক্ষাৰ প্ৰতি আগ্ৰহী বা সচেতন তেওঁলোকৰ সংসদ চলোৱা অভিযান। সোমবাৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশনো অনুষ্ঠিত হ'লহেঁতেন। ইয়াৰ পূৰ্বেই আজি পুৱা সলনি কৰা হ'ল ৰাজনৈতিক দৃশ্যপট। কিন্তু যন্ত্ৰ মন্ত্ৰ খালী কৰা, সোনম ৱাংচুকক হাস্পতাললৈ লৈ যোৱা, CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেক গৃহবন্দী কৰি ৰখা, নজৰবন্দী কৰি ৰখা, এই গোটেই প্ৰেক্ষাপটটোৱে পৰিৱেশ সলনি কৰিব পাৰিব নেকি? আমি এই সময়ত প্ৰতিপক্ষত আলোচনা কৰিব লৈছোঁ, অৰ্থাৎ অসময়ত বুলি বহুতৰ বাবে হ'ব পাৰে এই দুপৰীয়া সময়ত। যে মোৰ সৈতে আছে ইন্দ্ৰাণী দত্ত বাইদেউ, বিশিষ্ট শিক্ষাবিদ, ৰিংকুশ নাথ DYFY ৰাজ্যিক সম্পাদক, ৰাজ্যৰ এগৰাকী বিশিষ্ট কবি, চিত্ৰশিল্পী সমুদ্ৰ কাজল শইকীয়া। নমস্কাৰ। প্ৰথমবাৰৰ কাৰণে তেওঁক মই বলপূৰ্বক মানে বাইদেউ আৰু হেৰিয়াক মাতি আনিবলগীয়া হৈছে ষ্টুডিঅ'ৰ কাৰণে আৰু ক্ৰছকেন বুলি কোৱাৰ কাৰণে তেওঁলোকে আগ্ৰহী আহিবলৈ বাধ্য হ'ল। ধন্যবাদ, তিনিগৰাকীক ধন্যবাদ জনাইছোঁ। ৰিংকুশ আমাৰ নিৰ্মল আছে আমাৰ লগত। মই পোনপ্ৰথমে বাইদেউক সুধিম, এই যে সোনম ৱাংচুকক লৈ পেলাই যে হঠাৎ দেশজুৰি আনকি নিউয়ৰ্ক টাইমছতো আমি কালি বাতৰি কৰিছোঁ, আমাৰ লগতে নিউয়ৰ্ক টাইমছত বাতৰি প্ৰকাশিত হ'ল। তাৰপৰা গোটেই পৃথিৱীৰ যে বিষয়টো চৰ্চিত হৈ গ'ল যে ভাৰতবৰ্ষত এজন মানুহে আমৰণ অনশন কৰিছে শিক্ষা সংস্কাৰৰ বাবে। 22জন ছাত্ৰ, যুৱক, শিশুৰ মৃত্যু হৈছিলে শিক্ষা ব্যৱস্থাটোৰ বাবে একেলগে টকা পিছাকৈ। এটা ভয়ংকৰ পৰিৱেশ আৰু দেশৰ শিক্ষামন্ত্ৰীগৰাকী পদত্যাগ বিচাৰিছিল। তাৰ পাছত আজি পুৱা যন্ত্ৰ মন্ত্ৰত পুলিচ সোমাই গ'ল, বলপূৰ্বকভাৱে লৈ যোৱা হ'ল সোনম ৱাংচুকক, বাকীসকলক খালী কৰিবলৈ দিয়া হ'ল। অনশনস্থলীৰ পৰা স্থান সলনি কৰি দিয়াৰ লগে লগে হৈছে সংগ্ৰামখন স্তীমিত হৈ যাব বুলি ভাবিলে বা সংগ্ৰাম বন্ধ হৈ যাব বুলি ভাবিছে স্থান সলনিৰ বাবে। কি ক'ব? চাওক, প্ৰথম কথাটো হ'ল কি যে সোনম ৱাংচুক এনে এজন বিশ্ববিখ্যাত ব্যক্তি, তেওঁ এজন শিক্ষাবিদ, তেওঁ এজন পৰিৱেশ কৰ্মী, তেওঁ এজন চাইণ্টিষ্ট, তেওঁ এজন বৈজ্ঞানিক। তেওঁৰ কিমান অপাৰ গুণ গোটেই বিশ্বই তেওঁক আজি স্বীকাৰ কৰে। ইনফেক্ট বিশ্বৰ 100জন লেখত ল'বলগীয়া মানুহৰ ভিতৰত তেওঁ এজন। আজি যিটো পৰিৱেশৰ সৃষ্টি কৰিছে, তেওঁ কি কৰিছে? তেওঁ এটা মৌলিক প্ৰশ্ন লৈ পেলাই তেওঁ মানে দেশক আজি প্ৰশ্ন কৰিছে, তেওঁ চৰকাৰক প্ৰশ্ন কৰিছে। মৌলিক কথা, একেবাৰে মৌলিক কথা, এখন দেশৰ বাবে যিটো মৌলিক কথা সেইটো হ'ল শিক্ষা। এতিয়া শিক্ষাটো লৈ পেলাই তেওঁ যিটো আমৰণ অনশনত বহিছে, তেওঁ এজন গান্ধীবাদী। তেওঁ আমি জানো যে, আমি সকলোৱে জানো, এতিয়া নিশ্চয় আমি সকলোৱে জানো যে তেওঁ আচলতে কি কথাত বিশ্বাসী। এনে এজন ব্যক্তি যিজনে বিশ্বাস কৰে যে শিক্ষাটো হ'ব লাগে তেওঁ এক্সপিৰিয়েঞ্চিয়েল যিটো লাৰ্ণিং, যিটো আমাৰ শিক্ষাটো হ'ব লাগে যে আমাৰ কেনেকে আমি এটা স্থানীয়ভাৱে আমি কি আমাৰ অভিজ্ঞতা হয়, বাস্তৱিক অভিজ্ঞতা কি, তাৰ ওপৰত হ'ব লাগে। আৰু তেওঁ বিচাৰে যে মানে কেনেকে আমি ইক'লজিকেল ছাষ্টেইনেবিলিটি হ'ব লাগে, কেনেকে পৰিৱেশটো আমি এটা মানে ভাৰসাম্য বজাই ৰাখিব পাৰে। আৰু তেওঁ এজন বিশ্বাস কৰে যে তেওঁ গান্ধীয়ান যিটো ফিলচফি, তেওঁ গান্ধীৰ যিটো বিশ্বাস, যিটো তেওঁ গান্ধীয়ান ফিলচফিৰ ওপৰত তেওঁ বিশ্বাস কৰে। আৰু এই গোটেইকেইটা মিলাইহে তেওঁ আজি বহি অনশনত তেওঁ বহিছে, যে তেওঁ দেখিছে যে তেওঁ চকুৰ আগত এখন দেশৰ শিক্ষাটো ধ্বংস হৈ গৈ আছে। গতিকে তেওঁ আজি যিটো যুক্তি লৈ তেওঁ আজি অনশনত বহিছে, সেইটো আচলতে চৰকাৰক ভয়ৰ কাৰণ হৈ গৈছে। যদিও তেওঁলোকে চৰকাৰে হয়তো ভাবিছিল যে তেওঁক কোনো হেৰি নকৰে বা এতিয়ালৈকে তেওঁলোকে উত্তৰ দিয়া নাই, যিটো উত্তৰ তেওঁলোকে কথা পাতিব লাগে, তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিব লাগে। তেওঁ যিহেতু কৈ আছে, যিটো আজি আমি দেখিছো যে কক্ৰোচ জনতা পাৰ্টীয়ে আৰম্ভ কৰা এই যিটো সংগ্ৰাম, এই সংগ্ৰামটোত তেওঁ ভাগ লৈছে, তেওঁ এটা যুক্তিত ভাগ লৈছে। আৰু এই যুক্তিটো চৰকাৰৰ কাৰণে কোনো যুক্তি নহয়, কাৰণ এই চৰকাৰখনে মানুহৰ কাৰণে কোনো চিন্তা নকৰে, তেওঁলোকে কিশোৰৰ কাৰণে কোনো চিন্তা নকৰে, তেওঁলোকে দেশবাসীৰ কাৰণে চিন্তা নকৰে। তেওঁলোকৰ এটাই চিন্তা যে কেনেকে তেওঁলোক আজি পাৱাৰত থাকে আৰু তেওঁলোকৰ পাৱাৰত থাকিবৰ কাৰণে যিখিনি কৰিব লাগে, যি কৰিব লাগে তেওঁলোকে তাকেই কৰিব, তেওঁলোকে কাৰো কথা নুশুনে।
আজি সোনাম ৱাংচুক ডাঙৰীয়াৰ তেওঁ আজি স্বাস্থ্যৰ এনেকুৱা ধৰণৰ অৱনতি হ'ল যে তেওঁ জোৰ অৱস্থি তেওঁক লৈ যাবলগীয়া হ'ল কিয় চৰকাৰেতো তেওঁক তাতকে কথা পাতিব পাৰিলেহেঁতেন তেওঁকতো ক'ব পাৰিলেহেঁতেন যে আমি কথা পাতো যে আলোচনা কৰো আৰু তেওঁতো একো অন্যায় তেওঁলোকে বিচৰা প্ৰতিনিধি আৰু তেওঁতো একো অন্যায় বিচৰা নাই নহয় তেওঁতো একদম নন ভলেণ্টাৰী এটা মানে একদম নন ভাইলেঞ্চ এটা তেওঁ মানে ব্যৱস্থাত তেওঁ মানে বিশ্বাস কৰে আৰু তেনেকে তেওঁ আৰম্ভ কৰিছে গতিকে এইটো পৰৱৰ্তী কালত নিশ্চয় মই ভাবো যে আপুনি যিটো প্ৰশ্ন সুধিছে পৰৱৰ্তী কালত মই ভাবো যে এই কথাটো গোটেই দেশত আশা কৰো যে গোটেই দেশত বিয়পিব আৰু গোটেই ভাৰতবৰ্ষৰ ৰাইজ ওলাই আহিব লাগে কাৰণ চবেই দেখি আছে যে আমাৰ শিক্ষা ব্যৱস্থা কিমান ধ্বংস হৈছে নাই জানো ধ্বংস হোৱা একেবাৰে কেৱল যে নিজৰ পৰীক্ষা আত্মহত্যা কৰিছে এইটোতো কুফল নহয় এইটো কুফল আৰু আমি ভাবিব নোৱাৰো ন মানুহ এজন আত্মহত্যা কৰা যাৰ ঘৰত আত্মহত্যা হৈছে যাৰ ল'ৰা ছোৱালী আজি নাইকিয়া হৈ গ'ল পৃথিৱীৰ পৰা তেওঁলোকে বুজি পায় গতিকে এই চৰকাৰখনৰ আচলতে তেওঁলোকৰ এই যিটো নৈতিক দায়িত্ব লোৱাৰ কোনো তেওঁলোকৰ ব্যৱস্থাই নাই তেওঁলোকে কোনো সেই মানসিকতাই নাই তেওঁলোকৰ কোনো সংবেদনশীলতা নাই বলপূৰ্বক জোৰ জবৰদস্তি মই আকৌ আহিম বাইদেউ মই আপোনাৰ আহিমেই মই সমুদ্ৰ কাজল শইকীয়া ৰাজ্যকে বিশিষ্ট কবি চিত্ৰশিল্পী তেওঁ কালি যিটো DYFI SFI বামপন্থী ছাত্ৰ সংগঠন সংগ্ৰাম আন্দোলনত গুৱাহাটীত সমবেত হৈছিলে মানুহৰ মানে সোণম ৱাংচুকৰ অনশন শিক্ষা ব্যৱস্থাৰ সংস্কাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ শিক্ষামন্ত্ৰী এই গোটেই বিষয়টোক লৈ পেলাই যেতিয়া সময়ত যথেষ্ট সংখ্যক মানুহৰ সঁহাৰি হৈছিলে যথেষ্ট শিক্ষিত সজাগ সচেতন মানুহ তাত সমবেত হৈছিলে এগৰাকী চিত্ৰশিল্পী হিচাপে আপুনি জানি গৈছিলে আপুনি কিয় যিটো শুক্ৰবাৰৰ যিটো মিছিল হৈছিলে প্ৰতিবাদী মিছিল বা প্ৰতিবাদী শোভাযাত্ৰা যিটো সমবেত হৈছিল তাত আপুনি কিয় যোগ দিছিলে তেনে স্বাভাৱিক কথা কাৰণ কথাখিনি অত্যন্ত প্ৰাসংগিক যিটো কাৰণত সোণম ৱাংচুক নামৰ এজন ব্যক্তিয়ে আজি ইমান দিন ধৰি প্ৰায় 20 দিন ধৰি অনশনত বহি আছে মানে কথাটো ভাবিলে আচৰিত লাগে যে এজন ব্যক্তিয়ে কেনেকুৱা এটা তাৰণা থাকিলে বা কেনেকুৱা এটা দায়িত্ববোধ থাকিলে মই শব্দটোলৈ আকৌ আহিম দায়িত্ববোধটোলৈ কেনেকুৱা এটা দায়িত্ববোধ থাকিলে তেওঁ নিজৰ জীৱন পৰ্যন্ত বিসৰ্জন দিবলৈ প্ৰস্তুত হয় বা হ'ব পাৰে চকুৰ সন্মুখতে সকলোৰে সন্মুখতে আৰু কাৰণটো কি কোনো ব্যক্তিগত কাৰণ নহয় কাৰণটো হৈছে দেশ আৰু দেশৰ মানুহ আৰু দেশৰ ভৱিষ্যত গতিকে সেইটোত আচলতে আমি এটা সমৰ্থন দিয়াটো বহুতেই জৰুৰী আৰু এতিয়া সেই কথাটোলৈ আহোঁ যে দায়িত্ববোধ কথাটো আচলতে গোটেই ঘটনাটোৰ মূল শব্দ সেইটোৱে এটা প্ৰধানমন্ত্ৰী হওক বা শিক্ষা বিভাগৰ মন্ত্ৰী হওক সেইবিলাক কি এটা পদবী তেওঁলোক হৈছে চিভিল চাৰ্ভেণ্টছ যে জনতাই নিৰ্বাচন কৰি তেওঁলোকক এটা আসনত বহোৱা হৈছে যাতে তেওঁলোকে দেশখনৰ এইখিনি বিভাগ চম্ভালি লয় এতিয়া আপোনালোকে এইটো এটা অফিচ ধৰক সেই অফিচটোত 10টা বজাত এজন এমপ্লয়ী আহিবলগীয়া আছে যদি 10টা 15ত আহে তেওঁ হয়তো চেলাৰী কটা যাব বা কিবা এটা হ'ব তাৰমানে তেওঁ এটা লাইবিলিটি আছে যে মই 10টা বজাত গৈ পাবগৈ লাগিব সৰু এক্সাম্পল এটা দিছোঁ দায়িত্ববোধ হয় এটা দায়িত্ববোধ যে সেই যে লাইবিলিটিৰ কথাটো সেইটো সেই পদবীত বহি থকা মানুহখিনি কিয় নাই তেওঁলোকক কিয় বহোৱা হৈছে এটা দায়িত্ব দিয়া হৈছে সেই দায়িত্বটো তেওঁলোকে পালন কৰক আৰু যদি নাই পৰা তেওঁলোকে জাষ্ট এটা ক্ষমা প্ৰাৰ্থনা এটাটো বিচাৰক যে নহয় মই বিভাগটো চলাব পৰা নাই আমি সেইকণে বিচাৰিছো এই মুহূৰ্তত সাংঘাতিক ব্যস্ততা বিচৰা নাই আৰু মানুহে এতিয়া কৈছে বেলেগ ধৰণৰ নেৰেটিভ আহিছে যে মানুহজনে অনশন কৰিলে বুলি কোনোবাই মন্ত্ৰী এজনে কিয় পদত্যাগ কৰিব নকৰিব কিয় সেই কথাটো কওক আপুনি যদি নিজৰ কামত গাফিলতি কৰে আপুনি যদি দায়িত্ব বিভাগ এটা চম্ভালিব পৰা নাই নিশ্চিতভাৱে আপুনি সেই দায়িত্বটোৰ পৰা আপোনাক অপসাৰণ কৰাৰ এটা অৱস্থা বা এটা ব্যৱস্থা থকা উচিত সেইটো হৈছে আমাৰ দাবী মোৰ লাগিছে যে শিক্ষামন্ত্ৰীৰ অপসাৰণৰ যিটো দাবী সেইটো দাবী অকল শিক্ষামন্ত্ৰীৰ অপসাৰণটো এটা খুব লিটাৰেল কথা নহয় এটা এটা চিম্বলিক কথা যে কোনোবা এজন মানুহে দায়িত্বটো স্বীকাৰ কৰক আৰু ক্ষমা প্ৰাৰ্থনা কৰিলে কোনো সৰু হৈ নাযায় মোৰ লাগিছে এতিয়া গভৰ্ণমেণ্টখনে এটা জেদত লাগিছে এটা ইগত লাগিছে তেওঁলোকে দেখিছে যে আমি হাৰি যাম নেকি কিন্তু কথাটো হ'ল আপুনি মই যদি ৰাস্তাই দৰগাখন খোলোতে যদি আপুনি সিফালৰ পৰা আহিছে মই এইফালৰ পৰা গৈ যদি খুন্দা খাওঁ লগে লগে আমাৰ মুখেৰে ওলাই চৰিতে মোৰে ভুল আছিল বুলি ক'লে মোক একো হেৰি নহয় এইটো আৰু যিখন চৰকাৰে হিন্দুত্বৰ কথা কয় আধ্যাত্মিকতাৰ কথা কয় আমাক কি শিকায় আমাৰ যিটো ফিলচফি আমাৰ যিটো দৰ্শন তাত সৰ্বে ভৱেন্তু সুখীনা তেনেকুৱা ধৰণৰ এটা আদৰ্শহে আছিলে ইয়াতে ইগৰ জেগাটো ক'ৰ পৰা আহিল অহংকাৰটো ক'ৰ পৰা আহিল গতিকে এইটো খুব ভয়ংকৰ কথা আৰু এনেকৈ হ'লে দেশৰ ভৱিষ্যতটো দিয়ক বৰ্তমানটোৱে আমি দেখিছো আৰু ভৱিষ্যতটো কল্পনা কৰিবলৈ মোৰ সাহসেই হোৱা নাই আচলতে গুৰুত্বপূৰ্ণ কথা হৈছে আৰু মই বাইদেউ ওচৰলৈকো আহি মই ডিব্ৰুগড়লৈ যাম এতিয়া মানে বাইদেউ ডাঙৰ কথা কৈছে যে গান্ধীবাদ হয় শক্তিশালী নাথুৰাম গডছেক যি ধৰণে প্ৰজেক্ট কৰা নহওক নাথুৰাম গডছেক যি ধৰণে তুলি ধৰিবলৈ চেষ্টা কৰা নহওক সোণম ৱাংচুক নিৰস্ত্ৰ এজন মানুহ মুখো বন্ধ তেওঁৰ সুধিলে দুই এটা কথা কৈছে 10টা কথা সুধিলে এটা উত্তৰ দিছে তেওঁ
অনশন কৰিছে কিন্তু আজি অৰবিন্দ কেজৰিৱালে কৈছে যে তেওঁ হাৰি গৈছে কেতিয়াবা তাৰপিছত বল প্ৰয়োগ কৰিবলৈ কৈছে মই এটা নিৰংকুশ না গোটেই যিটো এটা যুৱ প্ৰজন্মৰ প্ৰতিনিধি গোটেই আজি পুৱা যন্ত্ৰ মন্ত্ৰত যিটো দৃশ্য তুমি দেখি আছা গোটেইটো তুমি ছ'চিয়েল মিডিয়াত চাই আছা বা হেৰি কৰিছা তোমালোকৰ প্ৰতিনিধিও আছে তাত গোটেই ব্যৱস্থাটো যিটো আজি ঘটিলগৈ তোমাৰ মনত কি অনুভৱ ইয়াৰ পৰা চৰকাৰখনৰ যিটো নীতি তেওঁলোকে কবিতালৈ ভয় কৰে তেওঁলোকে গানলৈ ভয় কৰে তেওঁলোকে ছবিলৈ ভয় কৰে তেওঁলোকে মুক্ত মনেৰে চিন্তালৈ ভয় কৰে তেওঁলোকে কথা লৈ ভয় কৰে তেওঁলোকে সকলো ধৰণৰ গণতান্ত্ৰিক প্ৰমূল্যলৈ আচলতে ভয় কৰে আৰু তেওঁলোকৰ সেই ভয়ৰ কাৰণে তেওঁলোকৰ সেই সৎ সাহসকণ নাই যে গৈ সোণাম ৱাংচুকৰ লৈ কথা পাতিব মুখামুখি হোৱাৰ সেই সৎ সাহসকণ নাই এনে কৈ থাকিব যে বুকু ফিন্দাই যে 56 ইঞ্চিৰ বুকু কঢ়িয়াই লৈ ফুৰা নৰেন্দ্ৰ মোদীৰ সেইখিনি সৎ সাহস নহল যে কোনোবা এজন প্ৰতিনিধি যাওক চৰকাৰৰ ফালৰ পৰা তেওঁলোকে তাৰ পৰাই কৈছে যে এজন ক্লাৰ্ককো আনকি পঠিওৱা নাই অন্য অফিচাৰৰ কথা বাদেই দিলো কাকো কোনো ধৰণৰ প্ৰতিনিধি পঠিওৱা হোৱা নাই কোনো ধৰণৰ কথা পাতিবলৈ সেইকাৰণে তেওঁলোকে কথা পাতিব নিবিচাৰে তেওঁলোকে মানুহৰ কথা শুনিব নিবিচাৰে তেওঁলোকৰ কেৱল মানুহক তেওঁলোকে এটা এটা ভোট হিচাপে ভাবে যি ভোট তেওঁলোকক নিৰ্বাচনৰ সময়ত লাগিব কিন্তু গণতান্ত্ৰিকভাৱে যে নিৰ্বাচিত হৈছে সাধাৰণ মানুহৰ ভোট নহলে তেওঁলোক জয়ী হ'ব নোৱাৰে কিন্তু তাৰ পিছত সাধাৰণ মানুহৰ কথা নুশুনে আজি বিভিন্ন দেশত যেতিয়া আমি ভাৰতবৰ্ষক বিশ্বগুৰুৰ দৰবাৰলৈ নিয়াৰ কথা কওঁ যে বিশ্বগুৰু হ'ব এতিয়া এই কথা মনত ৰাখিব লাগিব যে বিভিন্ন দেশত ৰাইট টু ৰিকলৰ দৰে ব্যৱস্থা আছে যে কোনোবা এজন জনপ্ৰতিনিধিয়ে ঘূৰাই অনাৰ অধিকাৰ যে কোনোবা এজন জনপ্ৰতিনিধিয়ে কোনোবা এজন MLA MPয়ে যদি তেওঁৰ দায়িত্ব পালনত গাফিলতি কৰিছে তেন্তে তেওঁক ঘূৰাই আনিব পাৰে ৰাইট টু ৰিকল যে তেওঁ সেই পদটোত থকাৰ বা তেওঁ মন্ত্ৰী বা MLA বা MP হৈ থকাৰ তেওঁৰ অধিকাৰ নাই এই প্ৰশ্নটো ৰাইজে সুধিব পাৰে আমি আজি যুৱ প্ৰজন্ম প্ৰগতিশীল আজি যুৱ প্ৰজন্মই মুক্ত মনেৰে কথা বতৰাবোৰ চিন্তা কৰিব বিচাৰে আৰু নতুনৰ ফালে আগবাঢ়িছে সেইকাৰণে এই ধৰণেৰে আচলতে বান্ধি ৰাখিব নোৱাৰে আজি দেশ দেখুৱাই এই কথাটো প্ৰমাণিত হৈ গ'ল যে সৎ সাহসকণ নাই সেইকাৰণে আজি বলপূৰ্বকভাৱে আচলতে মই যিটো ক'ম যে কিডনেপ কৰা হ'ল আচলতে কিডনেপ কৰা হৈছে এই ধৰণৰ কোনো কথাই নাই আজি যেতিয়া হাইকোৰ্টে নিৰ্দেশ দিব লগা হৈছে চৰকাৰক আপোনালোকে কিবা এটা কৰক এতিয়া চৰকাৰখনে তাৎক্ষণিকভাৱে যে এটা সিদ্ধান্ত ল'ব পাৰিলেহেঁতেন হয় আমি গৈ কথা পাতো যে আমি আপোনাক আশ্বস্ত কৰিছো যে আমাৰ শিক্ষাত আমি কিছু সংস্কাৰ আনিম আমি আপোনাক আশ্বস্ত কৰিছো যে যি এই ছাত্ৰ ছাত্ৰীসকলৰ ক্ষতি হৈছে সেই ছাত্ৰ ছাত্ৰীসকলৰ পৰিয়ালৰ সৈতে আমি আলোচনা বিলোচনা কৰিম ছাত্ৰ ভৱিষ্যতে যে এই পৰীক্ষাসমূহ সুকলমে যাতে অনুষ্ঠিত হয় নিট CBSE আপোনাৰ CUETৰ এই বিসংগতিসমূহ আমি দূৰ কৰিম এটা নিকা আৰু স্বচ্ছ পৰীক্ষা আমি অনুষ্ঠিত কৰিম আৰু আমি ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰেজিগনেশ্যন দিয়াৰ কাৰণে ব্যৱস্থা কৰিম ধৰ্মেন্দ্ৰ প্ৰধানৰ একাউণ্টেবিলিটিটো যি অলপ আগতে কৈছে যে একাউণ্টেবিলিটিটো অতি গুৰুত্বপূৰ্ণ একাউণ্টেবল যদি নহয় যিজন মন্ত্ৰী হয় তেওঁক এটা দায়িত্ব দিয়া হৈছে সেই দায়িত্বটো যদি পালন কৰিব নোৱাৰে তেওঁক অন্য দায়িত্ব দিয়ক এনেকুৱা নেকি যে তেওঁ MP পদটো খাৰিজ কৰাৰ কথা কৰা নাই নহয় মন্ত্ৰীহে শিক্ষামন্ত্ৰীৰ পদটো বেলেগকো দিব পাৰে যিজন বেছি যোগ্য তেওঁলোকক দিয়ক সেই কথাখিনিকে কিন্তু শুনাৰ সেই কথাখিনিকে পতাৰ সেই কথাখিনিক আলোচনা কৰাৰ তেওঁলোকৰ সেই কোনো ধৰণৰ সদিচ্ছা নাই আৰু সদিচ্ছা আচলতে নায়েই কাৰণ চৰকাৰখনৰ এই যিবিলাক বৈশিষ্ট্য অগণতান্ত্ৰিক আৰু কৰ্তৃত্ববাদী বৈশিষ্ট্যটো বিজেপি চৰকাৰৰ আহে কোহে সোমাই আছে আৰু সেই কথা আমি দেখা পাইছো সমগ্ৰ ভাৰতবৰ্ষত আজি সোণাম ৱাংচুকৰ অকল বিষয় নহয় কেইদিনমানৰ আগত আমি দেখা পাইছো কেনেকৈ মাৰ্চেল বৰুৱাৰ ছবি আঁকোতে খৰ্গগ্ৰস্ত হৈ গ'ল মুখ্যমন্ত্ৰী আমি দেখা পাইছো কেনেকৈ আজি সেই দুজন ল'ৰাই ছবি এখন আঁকিছে তেওঁলোকে চৰকাৰৰ অনুমতি নহলে তেওঁলোকক কওক যে তোমালোকে নেক্সট টাইম এই ধৰণে নকৰিবা কিন্তু তেওঁলোকক কি কৰিলে আটক কৰিলে এই তাৰ সলনি যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ঠাইত কিছুমান দেৱাল বনাই দিলে হয় যিবিলাকৰ নাম যদি তেওঁ দিব পাৰিলেহেঁতেন ৱাল অফ ডেমক্ৰেচি গণতন্ত্ৰৰ দেৱাল য'ত তোমালোকে আহা যি মন যায় ছবি আঁকা পোষ্টাৰ তাতে যদি লগাব বিচাৰা তাত পোষ্টাৰ লগোৱা তাত যদি তোমালোকে শ্লোগান লিখিব বিচাৰা শ্লোগান লিখা সেয়া ভাৰতবৰ্ষৰ গণতান্ত্ৰিক প্ৰমূল্য ভাৰতবৰ্ষৰ সংবিধানক লৈ যি তেওঁলোকে শপত খায় প্ৰস্তাৱ মই ভাল লাগিছে যে ৱাল অফ ডেমক্ৰেচি গণতন্ত্ৰৰ দেৱাল থাকক আমাৰ গুৱাহাটীত গণতন্ত্ৰৰ দেৱাল 10টা মূৰত 10খন গণতন্ত্ৰৰ দেৱাল আছে তাত মানুহে ছবি আঁকক তাত পোষ্টাৰ লগাওক কাৰণ বিভিন্ন ৰাজনৈতিক দল সংগঠন বিভিন্ন ব্যক্তি থাকিব মোৰ কথাটো মই ক'ব মন গৈছে কেৱল ফেচবুকৰ ৱাল নহয় বাস্তৱ ক্ষেত্ৰত গণতন্ত্ৰৰ দেৱাল তো সেই ধৰণৰ চিন্তা কৰিব লাগিব মোৰ ক'বলগীয়াখিনি মই ক'ত ক'ম হয় আমাৰ ক'বলগীয়া মই বাইদেউ নীলেন দত্ত বাইদেউ মই এটা জানিব বিচাৰিছোঁ আপুনি যে কথা কৈছিলে যে গান্ধীবাদ শক্তিশালী গান্ধী এতিয়াও অতি বেছি প্ৰাসংগিক আৰু সেইটো সোণম ৱাংচুকে প্ৰমাণ কৰি দিলে
কোনো ধৰণৰ হুলস্থুল নাই, কোনো ধৰণৰ নাই, নীৰৱে যন্ত্ৰ মন্ত্ৰ এচুকত বহিলে তেওঁ হয় প্ৰতিবাদ কৰিলে নীৰৱে বহি পেলাই। কিন্তু গোটেই পৃথিৱীজুৰি, মই আকৌ কৈছোঁ যে ইয়াৰ পৰা ভাৰতবৰ্ষৰ পৰা বা অসমৰ পৰা নীৰৱ টাইমছৰ আঁতৰলৈকে তাত মুখ্য বাতৰি হৈ পৰিল, আলোচনা হ'ল। আৰু ছ'চিয়েল মিডিয়াত বিশেষকৈ যিসকল যুৱক যুৱতী আছে পৃথিৱীৰ বিভিন্ন প্ৰান্তত, গুৱাহাটী, লখিমপুৰ, শিৱসাগৰ নহয়, দিল্লীৰ পৰা আগ্ৰা বা হেৰিয়াৰে নহয়, পঞ্জাৱ, জলন্ধৰ, ভাৰতবৰ্ষৰ বাহিৰত যুৱ প্ৰজন্মৰ ছ'চিয়েল মিডিয়াৰ ৱালে ৱালে সোণম ৱাংচুক কিহৰ কাৰণে এইটো সম্ভৱ হ'ল? অৰ্থাৎ যিজন মানুহে কিন্তু প্ৰচাৰ পৰা আঁতৰি পেলাই ইমান এটা কাম কৰি আছিলে। হয়, আচলতে কি জানেনে, গান্ধীবাদটো আচলতে মানুহবোৰ বেয়া নহয়তো। সাধাৰণতে মানুহবোৰ, চব মানুহৰ এটা নৈতিকতা থাকে নহয়, নৈতিক চিন্তা এটা থাকে। আজি এই সোণম ৱাংচুকৰ গোটেই ঘটনাটোৱে যিটো এটা পৰিস্থিতিলৈ মানুহক ঠেলি দিলে, তাত আকৌ নিজৰ নিজৰ এটা নৈতিকতা বোধ মানুহৰ আহিবলৈ ধৰিলে। গতিকে এই নৈতিকতা যিটো বোধ, সেই বোধবোৰ আপুনি এতিয়া অকল যে ভাৰততে হৈছে বা অসমতে হৈছে এনেকুৱা নহয়, গোটেই পৃথিৱীতে হৈছে। আজিকালিতো চবেই ইণ্টাৰনেটত চব কথা কানেক্টেডে থাকে, জানেই। গতিকে মানুহবিলাক আচলতে একদম অতিষ্ঠ হৈ গৈছে আৰু তেওঁলোকে ভাবিছে যে এইটো এটা পন্থা হ'ব পাৰে, যিটো পন্থাৰে আজি গান্ধীজীয়ে ব্ৰিটিছৰ পৰা আমাক হেৰি কৰিলে, হয় না, আমি মুক্ত হলো, আমি স্বাধীন হলো। কিন্তু এটা কথা দুখ লাগে ভাবিলে জানেনে, সেইখিনি সময়ত মানে গান্ধীজীয়ে যেতিয়া আমৰণ অনশন কৰিছিল, বহুতবাৰ কৰিছে তেওঁ, যেতিয়া কৰিছিল, কিন্তু সেইখিনি সময়ত কিন্তু আমাৰ শত্ৰু ব্ৰিটিছেও কিন্তু তাক মানে মান্যতা দিছিল আৰু তাত মানে তেওঁলোকৰ অন্তৰো হয়তো কঁপিছিলে। কিন্তু আজি দুখ লাগে যে আমাৰ নিজৰ চৰকাৰ, আমি স্বাধীন দেশ বুলি ক'ব পাৰো নেকি? আজি আমি কি দেখিছো যে আমাৰ কোনো কথাৰ মানে যিটো আমি ধৰক আজি জাষ্টিছ নাই নাপাওঁ। আৰু এটা ইণ্টাৰেষ্টিং কথা মই মানে গান্ধীৰ বিষয়ে যেতিয়া আপুনি কৈছে মই ক'ব বিচাৰিছো যে গান্ধীয়ে কি কৈছিল চাব দেই, সেই কথাটো গোটেইখিনি আচলতে সোণম ৱাংচুকৰ নিজৰ জীৱনৰ সৈতে মিলে। তাৰমানে কি কৈছিলে যে গান্ধীয়ে আৰ্গিউ কৰিছিলে যে হি strongly argued that it should only be used by those with absolute purity of intent without a trace of coercion or blackmail. মানে পিউৰিটি অফ ইণ্টেণ্ট। এতিয়া আমি ধৰক চবেই কৈ আছে যে এতিয়া CJP পাৰ্টিটো কোনোবা তাৰ বেকত কিবা আছে ধৰি ললো, আছে, এক ছেকেণ্ডৰ কাৰণে ধৰি ললো, ভাবি ললো যে আছে বাৰু, আছে বুলি ধৰি ললে আপুনি সোণম ৱাংচুকৰ যিটো হত্যা, সেই হত্যাটো ভাবি যাওক। আৰু গান্ধীজীয়ে কোৱাৰ নিচিনা তেওঁ পিউৰিটি অফ থটছ নহয়নে? তেওঁ একমাত্ৰ তেওঁৰ যিটো অন্তৰত তাৰণা যে শিক্ষা ব্যৱস্থাটো একেবাৰে ধ্বংস হৈ গৈছে, সেই ধ্বংস হৈ যোৱা শিক্ষা ব্যৱস্থাটো কেনেকে আকৌ পুনৰ উদ্ধাৰ কৰিব পাৰি, কেনেকে ৰিক্লেইম কৰিব পাৰি, নহয়নে? সেইটো কাৰণে তেওঁ লাগিছে। সেইটোতো অপৰাধ কেতিয়াও নহয়। মই ভাবো যে আমিতো প্ৰতিজন ভাৰতীয় নাগৰিকে এই কথাটো সঁহাৰি জনাব লাগে, তেওঁৰ সৈতে সংহতি জনাব লাগে, কাৰণ এইটো কোনো ইণ্ডিভিজুৱেল বা এজন মানুহৰ কথা নহয়, প্ৰত্যেকৰে কথা এইটো। গতিকে মই ভাবো, কিন্তু আপুনি যিটো প্ৰশ্ন সুধিছে যে হয়, কিন্তু আমাৰ মাজত এতিয়া আকৌ এটা নতুনকে প্ৰশ্ন হৈছে যে আজি 21 দিনৰ পিছত জোৰ জবস্তি সোণম ৱাংচুক ডাঙৰীয়াক কিয় আজি এনেকুৱা ব্যৱহাৰ কৰিব লাগিব, কিয় আজি ইমান জোৰ জবস্তি কৰিব লাগিব, কিয় বলপূৰ্বক কিয় বল দিব লগা হ'ল, যেতিয়া তেওঁ নন ভাইলেণ্ট, তেওঁ কোনো গণতান্ত্ৰিক তেওঁ পন্থা লৈছে। তেতিয়া মনলৈ কি আহে জানেনে, এই চৰকাৰখনে আচলতে যিটো কথা তেওঁলোকে ইচ্ছাকৃতভাৱে তেওঁলোকে আজি শিক্ষা ব্যৱস্থাটো ধ্বংস কৰিছে, মই নাভাবো যে এতিয়া যে পৰীক্ষাৰ পেপাৰ লিক হৈছে বা হেৰি হৈছে, এই গোটেই পৰিক্ৰমাটো যে তেওঁলোকে ইচ্ছাকৃতভাৱে কৰা নাই, সেইটো মোৰ এতিয়া এটা সন্দেহ আহি গৈছে, বা মোৰ নিচিনা সন্দেহ আনিছে যে তেওঁলোকে আচলতে সঁচাকে আপুনি যদি চাই আজি এই চৰকাৰখনৰ যদি আপুনি অধ্যয়ন কৰে যে শিক্ষাত তেওঁলোকে কি কৰি আছে, তেওঁলোকে শিক্ষাটোতো সদায় ধ্বংস কৰিব বিচাৰি আছে। কাৰণ তেওঁলোকৰ মতে শিক্ষাটো কেৱল এমুঠিমান যাৰ টকা পইচা আছে তেওঁলোকে সুশিক্ষা পাব, ভাল শিক্ষা পাব, আৰু মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত বা নিম্ন শ্ৰেণীৰ যিবোৰ পৰিয়াল আছে তাহলে আছে পৰিসংখ্যা ওলাইছে দৈনিক 10,000 স্কুল, চৰকাৰী স্কুল বন্ধ হৈছে ভাৰতবৰ্ষতো বন্ধ হৈ আছে 1 লাখৰ এতিয়া ভাৰতবৰ্ষত 12,000 বুলি এতিয়া এটা ওলাইছে ৰিপৰ্ট যে 12,000 চৰকাৰী স্কুল। শিক্ষা ব্যৱস্থাটো ধ্বংস হৈ যোৱাৰ দৰে হৈছে। আৰু মই হেৰি কি কয় সমুদ্ৰ কাজল শইকীয়া, আপুনি নিজে যিহেতু ছবি আঁকে, মই কবিসত্তাৰ পৰা আঁতৰাই পেলাই আপোনাক সুধিছো, যিহেতু ছবি আঁকে, ছবি অঁকাটোক লৈ পেলাই বিতৰ্ক হৈছে বুলি দেই, মানে অসমতো বেছি কৰা হৈছে বাৰু, ভাৰতবৰ্ষৰ নাথাকে যদি এতিয়ালৈকে আমি চকুত পোৱা নাই। এই যে গোটেই কাৰবাৰটো
আৰু সোণম ৱাংচুকক সম্পৰ্কিত লৈ যি ধৰণৰ কথা বতৰা হৈছে আপোনাৰ অনুভৱটো কি? অনুভৱ বুলি আচলতে একো নাই। কথাটো হৈছে কি, ছবিৰ কথাটো এনেকুৱা যে মই আচলতে আৰ্ট হিষ্ট্ৰী ষ্টুডেণ্ট, গতিকে শিল্পৰ উদ্দেশ্য কি কি নাই সেইবিলাক লৈ বহুত বছৰ ধৰি পঢ়া শুনাও কৰিছোঁ বা দেখিছোঁ বিভিন্ন ঠাইত। ছবিটো এটা পাৰফৰ্মেঞ্চৰ পাৰ্ট, এটা পৰিৱেশন। ছবিটো এনেকুৱা নহয় যে ছবি অঁকা মানে এখন মানুহজনে পৰ্ট্ৰেট এখন আঁকি দিয়াটো শেষ কথা। তাৰ আঁৰত উদ্দেশ্য লক্ষ্য সেই গোটেইখিনি সদায় বহুত গুৰুত্ব পায় সেই কথাখিনিয়ে। আৰু বিশেষকৈ ফটোগ্ৰাফী উদ্ভাৱনৰ পিছৰ পৰা বা টেকনলজি উদ্ভাৱনৰ পিছৰ পৰা আচলতে মানুহজনৰ মুখ এখন হুবহু আঁকি দিয়াটো কোনো দক্ষতাৰ কোনো কথাই নাই তাত। সেই দক্ষতা মানে ছবিৰ ভাল বেয়া বা ছবিৰ উৎকৃষ্টতাৰ মাপকাঠি আজি তাৰিখত হৈ থকা নাই। মানে কোনোবাই পাক এটা মাৰি দি যদি ক্লেইম কৰে যে এইটো আমুক, সেই ক্লেইমটোৰ গুৰুত্বটো সদায় বেছি। সেইটো হৈছে এটা আইডিঅলজিৰ কথা। সেইটো এটা আছে আৰু এটা ভাল শব্দ আছে, সেইটো হৈছে ছাবজেক্টিভিটি। হু এম আই। মই যদি কাৰোবাৰ ছবিখন, মই যদি সোণম ৱাংচুকক আঁকিছোঁ, তাৰ আইডি আচলতে মই নিজকে আঁকিছোঁ, মোৰ নিজৰ এটা পজিশ্যন। প্ৰত্যেকখন ছবি এটা পজিশ্যনিং আছে এটা। মই যদি এটা ফুল আঁকিছোঁ, সেই ফুলপাহো এটা পলিটিকেল ছবি হ'ব পাৰে। এভৰি নেক্সট থিং ইজ পলিটিকেল। আমাৰ প্ৰত্যেকটো উশাহে পলিটিকেল। গতিকে সেই কথাটো মই খুব দৃঢ়ভাৱে বিশ্বাস কৰোঁ। গতিকে সেই ক্ষেত্ৰত কাৰোবাক যদি বেৰত ছবি অঁকাত বাধা দিছে, সেই বাধাটোৱে আচলতে মানুহৰ মুখ বন্ধ কৰিব নোৱাৰে, কণ্ঠ কেতিয়াও বন্ধ কৰিব নোৱাৰে। তেওঁলোকে যদি ঘৰত গৈ কাগজ এখনতো আঁকে আৰু সেই কাগজখনত যদি কোনো নেদেখেও, এটা বহুত ডাঙৰ এটা ফিলচফিকেল প্ৰশ্ন হয়। প্লেটো এৰিষ্টটলিডৰ আজিলৈকে চলি আছে। মই এটা গান এটা গালোঁ, মানে কথাষাৰ এনেকৈ কোৱা হয়, হাবিত গছ এজোপা পৰিল, তাৰ শব্দ কোনেও নুশুনিলে, তাৰ মানে গছজোপা পৰিল নে নপৰিল। এইটো বিৰাট ডাঙৰ এটা ফিলচফিকেল প্ৰশ্ন। কথাটো হ'ল সকলো কথাৰ গুৰুত্ব থাকে। মই যদি ঘৰত বাথৰুমৰ ভিতৰতো গুণগুণাই গান এটা গাইছোঁ, যদি এটা পলিটিকেল গান গাইছোঁ, তাতো মোৰ এটা পজিশ্যনিং আছে ক'ৰবাত। এতিয়া সোণম ৱাংচুকে ৰাজনীতি তেনেকৈ কৰিছে, তেওঁ এটা কণ্ঠটো তেওঁ মানুহলৈ তেনেকুৱাকৈ পঠাইছে। মই ইয়াত ঘৰত থাকিও যদি এবাৰ ভাবিছোঁ যে নহয়, এই কথাই কথা নহয়, আমাৰো এটা পজিশ্যনিং থকা উচিত, সেই যে এটা বোধ, এটা আত্ম উপলব্ধি যদি মই ঘৰতে বহি থাকিও কৰিছোঁ, সেইটোৰ কিন্তু ক'ৰবাত ক'ৰবাত ভূমিকা এটা আছে। গতিকে মই তেনেকৈ চাওঁ কথাখিনি। সেইটোৱে আচলতে যে এই গোটেই যিটো মানে অৱস্থা এই সময়ত, এই সময়খিনিত মানে কি ছবিখন আৰু ছবি হিচাপে চাই থকাৰ কোনো এতিয়া কথা নাই। ইট ইজ এ ভইচ। মই নিয়মকো যে আজি CJPৰ ফালৰ পৰা ঘোষণা কৰা হৈছে যে 22 জুলাই যিটো সোমবাৰৰ যিটো মানে প্ৰতিবাদ, 20 জুলাই যিটো প্ৰতিবাদ হ'ব, সংসদ চলোৱা অভিযান প্ৰতিবাদ হ'বই নিৰ্ধাৰিত সময়ত নিৰ্দিষ্ট ধৰণে, সেই ধৰণে আগতে যিদৰে ঘোষণা কৰিছে সেইদৰে হ'ব। তাত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু বিৰোধী ৰাজনৈতিক দল বা যিসকল গণতান্ত্ৰিক বিশ্বাস কৰা লোক আছে তেওঁলোকক যোগ দিবৰ কাৰণে আহ্বান জনাইছে। সেইটো স্থগিত নহয়, কাৰণ সংগ্ৰাম স্থবিৰ হোৱাৰ কথা নাহে বুলিছে। কিয় নাহে? দুটা কথা। এটা কথা কৈছে যে ধৰ্মেন্দ্ৰ প্ৰধানৰ পৰিত্যাগৰ বিষয়টোত চৰকাৰে একো নকৰে। যিটো কথা শিক্ষা সংস্কাৰৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিব বিচাৰে সেই বিষয়ে একো জনোৱা নাই। তাৰমানে তেওঁলোক নিজৰ স্থিতিতে থাকিল, সেই আগৰ অৱস্থাটোতে থাকিল। সেই ফলৰ পৰা আমাৰ যিটো দাবী আছিল তেওঁলোকে কৈছে যে সেই দাবীটো একো হোৱা নাই। গতিকে দাবী যদি পূৰণ হোৱা নাই, গতিকে সংগ্ৰাম চলিব বুলি কৈছে। এইটো কি ক'বা? সংগ্ৰাম চলাই যাব লাগিব। মই কৈছো যে আজি যিটো CJPৰ প্ৰটেষ্ট হ'ব 20 তাৰিখে, সেই 20 তাৰিখৰ প্ৰটেষ্টত বিভিন্ন অংশৰ লোকে যোগদান কৰিব। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মানুহ সমবেত হ'ব, মানুহে ওলাই আহিব। এই ওলাই অহা, এই কথা কোৱা, এই প্ৰতিবাদ কৰা যে এইটো কাম মই ভাল পোৱা নাই, ইয়াৰ বিৰোধিতা কৰা, চৰকাৰক সমালোচনা কৰা, এয়াইতো আমাৰ ভাৰতবৰ্ষৰ সংবিধানে আমাক দিছে। ফ্ৰীডম অফ এক্সপ্ৰেছন, ফ্ৰীডম অফ স্পীচ, ফ্ৰীডম টু এছেম্বল, আমি একেলগে সমবেত হোৱাৰ অধিকাৰ। আৰু এই প্ৰশ্নবোৰ কৰি থাকিব লাগিব। বৰঞ্চ এতিয়া সকলো অংশৰ মানুহে প্ৰশ্ন কৰিব লাগিব, কাৰণ এই বিষয়টো কেৱল ৰাজনৈতিক দল বা বাওপন্থী বা আমুক তেনেকুৱা হৈ থকা নাই। বিষয়টো ভাৰতবৰ্ষৰ প্ৰমূল্য, ভাৰতবৰ্ষৰ আইডিয়া অফ ইণ্ডিয়া, ভাৰতবৰ্ষৰ ধাৰণাটো যদি আমি জীয়াই ৰাখিব লাগে, আমি সকলোৱে যিখিনি বেয়া হৈছে তাক লৈ আমি মাত মাতিব লাগিব। আৰু মাত মাতাটো কোনো অপৰাধ নহয়, কিন্তু বৰঞ্চ চৰকাৰখনে এতিয়া বিচাৰে যে মাত মতাটো অপৰাধ। আজি এই ধৰণৰ ঘটনা ঘটি আছে। মূল কথাটো কি? মূল কথাটো হৈছে যে আজি আমাৰ যেনেকৈ জাৰ্মানীত হিটলাৰ আছিলে, আজি নতুন ধৰণেৰে হিটলাৰৰ যিটো ফেচিবাদৰ তত্ত্ব, সেই নতুন ধৰণে আহিছে, য'ত আপোনাৰ আনুষ্ঠানিকভাৱে গণতান্ত্ৰিক প্ৰমূল্যখিনিক দেখুৱাই ৰাখি থোৱা হয়, য'ত আজি নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেদি চৰকাৰখন নিৰ্বাচিত হৈছে, কিন্তু তাৰ পিছত সেই নিৰ্বাচনত যিসকলে ভোট দিলে সেই জনতাৰ আচলতে কথা নুশুনা। ইয়াত নব্য ফেচিবাদী যিবিলাক বৈশিষ্ট্য, এই বৈশিষ্ট্যসমূহ বৰ্তমান চৰকাৰখনৰ দেখা গৈছে। এতিয়া নতুন ধৰণেৰে মানে ফেচিবাদৰ নতুন এটা ৰূপ। তাৰ কথাটো হৈছে যে ভয়, ভাবুকি আৰু প্ৰলোভনৰ মাজেদি মানুহৰ মুখবিলাক বন্ধ কৰি থোৱা। সেইকাৰণে সকলো মানুহে কথা ক'ব লাগিব, যোনে য'ত আছে তেনেকৈ কথা ক'ব লাগিব। আৰু সেইকাৰণে আজি যেতিয়াই মানুহে প্ৰশ্ন কৰে, তেতিয়াই আক্ৰমণৰ মুখামুখি হয়। আজি তাৰ কাৰণে যেতিয়াই যিকোনো মানুহে যেতিয়াই প্ৰশ্ন কৰিছে, আজি এই যি দুজন ল'ৰাক আটক কৰা হ'ল, কেইদিনমানৰ আগত মাৰ্চেল বৰুৱাক কৈ দিলে SFI বুলি। এতিয়া SFI নহয়, SFI এই সকলো ধৰণৰ যিবিলাক গণতান্ত্ৰিক আন্দোলন তাৰ সৈতে যুক্ত হৈ আছে। কিন্তু এতিয়া আজি ঘপকে কৈ দিব বাইদেউহঁতক তেওঁলোক CPMৰ বা সমুদ্ৰ দাস কৈ দিব, কিন্তু তেওঁলোকতো নহয়। কালি আমাৰ আন্দোলনত যিসকল ব্যক্তি আহিছে বিভিন্ন অংশৰ, কাৰণ তেওঁলোকে ভাবে যে যিটো হক কথা, যিটো গণতান্ত্ৰিক কথা, যিটো মানুহৰ অধিকাৰ থাকে, সেই অধিকাৰটো ৰক্ষা হ'ব লাগে। সেইকাৰণে এতিয়া
বাওপন্থীৰ নাম দি দেশদ্ৰোহী, এতিয়া আমাক দেশদ্ৰোহী বুলি কয়। আমি বিষ্ণু ৰাভাৰ ঐতিহ্যৰ উত্তৰাধিকাৰী, আমি সেই ঐতিহ্য বহন কৰিছো, আমি ভগত সিঙৰ ঐতিহ্য বহন কৰিছো, আমাক দেশদ্ৰোহী বুলি কয়। কিন্তু এনেকুৱা ধৰণৰ কথালৈ আমি ভয় নকৰো। আজি মুখ্যমন্ত্ৰীয়ে কি বুলি কয় যে আমি হেনো উন্নয়নত বাধা দিওঁ, বাওপন্থীসকলে উন্নয়নত বাধা দিয়ে। এতিয়া তেওঁলোকৰ উন্নয়নৰ সংজ্ঞাটো কি? তেওঁলোকৰ উন্নয়নৰ সংজ্ঞা হৈছে যে বৃহৎ পুঁজিপতি আম্বানী আদানীৰ উন্নয়ন। আমাৰ উন্নয়নৰ সংজ্ঞা হৈছে যে যাৰ পৰা ভোট লৈছা এই সাধাৰণ মানুহ, সেই সাধাৰণ মানুহৰ অধিকাৰ ৰক্ষা হ'ব লাগিব। কৃষক, শ্ৰমিক, মধ্যবিত্ত এই সাধাৰণ মানুহখিনিৰ অধিকাৰ ৰক্ষা হ'ব লাগিব। নিৰ্বাচনৰ আগত তেওঁলোকৰ ভোট লাগে সাধাৰণ মানুহৰ। কাৰ পৰা ভোট লৈছিলে? এই তিৱা সম্প্ৰদায়ৰ যিসকল মানুহ আছিলে, যে সিদ্ধিখনত যিসকলৰ জৰীপ চলাইছিলে, সেই মানুহখিনি ভোট লৈছিলে। আমি গৈছিলো, তেওঁলোকে কৈছিলে যে আমি বিজেপিক ভোট দিছিলো, কিন্তু আজি বিজেপি চৰকাৰখনে জৰীপ চলাই আমাক উচ্ছেদ কৰিবলৈ উঠি পৰি লাগিছে। এতিয়া তুমুল প্ৰতিবাদ হৈছে। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচিত হোৱাৰ পিছত চাগে এইটো প্ৰথম এনেকুৱা ধৰণৰ প্ৰতিবাদ য'ত মহিলাসকলে তেওঁক ঘেৰাও কৰি লৈছে। আজি এই আপোনাৰ আমাৰ ইয়াতে ৰাভা হাছঙৰ যিখিনি এলেকা, তাত নিৰ্বাচনৰ আগত কিয় উচ্ছেদ নকৰিলে? কাৰণ তেওঁলোকক ভোটটো লাগে। ঠিক সেইদৰে ইংৰাজী পথাৰৰ ঘটনাটো এতিয়া সন্মুখলৈ আহিছে। সেইকাৰণে নিৰ্বাচনৰ আগত তেওঁলোকক ভোট লাগে সাধাৰণ মানুহৰ, কিন্তু তেওঁ নিৰ্বাচনটো অনুষ্ঠিত হৈ যোৱাৰ পিছত তেওঁলোকে কাম কৰে ভাৰতবৰ্ষৰ বৃহৎ পুঁজিপতি আৰু ডাঙৰ ডাঙৰ ভূস্বামীসকলৰ, ডাঙৰ ডাঙৰ মাটিৰ মালিক যিসকলে এতিয়া তাক লৈ পেলাই তেওঁলোকে পুঁজিবাদী ভূস্বামীলৈ ৰূপান্তৰিত হৈছে। সেই মানুহখিনি আচলতে তেওঁলোকে কাম কৰে। সেইকাৰণে সাধাৰণ মানুহৰ কথা নুশুনে। আৰু সাধাৰণ মানুহৰ পক্ষত যেতিয়া আমি কথা কওঁ, আমাক দেশদ্ৰোহী সজায়। আজি কি ধৰণে আমি দেখা পাইছো যে ভূমি আন্দোলনৰ নেতৃত্বক তেওঁলোকে জেলত নিক্ষেপ কৰিছে, প্ৰণৱ দলে, অদিত চন্দ্ৰ ৰাভা, তেওঁলোকক জেলত আজি সোমোৱাই ৰাখিছে। এই গোটেই ঘটনাবোৰ আচলতে ইটোৱে সিটোৰ লগত গোটেই বস্তুটো জড়িত। আৰু এষাৰ কথা আছে যে ফাৰ্ষ্ট দে কেম ফৰ দ্য কমিউনিষ্ট, দেন দে কেম ফৰ দ্য ছচিয়েলিষ্ট, দেন দে কেম ফৰ দ্য ট্ৰেড ইউনিয়নিষ্ট, দেন দে কেম ফৰ মি। প্ৰথমতে কমিউনিষ্টসকলক আক্ৰমণ কৰিছে, সমাজবাদীসকলক আক্ৰমণ কৰিছে, তাৰপিছত যিসকলে মাত মাতি থাকে তেওঁলোকক আক্ৰমণ কৰিছে, কিন্তু শেষত দেখিলো তেওঁলোক মোলৈ আহিলে, মোক আক্ৰমণ কৰিছে, কিন্তু মোৰ হৈ থিয় দিবলৈ কোনো নাই। সেই দিশলৈ আমি গৈ আছো। কাৰণ এই নব্য ফেচিবাদী বৈশিষ্ট্যসমূহৰ বিৰুদ্ধে যদি এতিয়াই প্ৰতিবাদ কৰা নহয়, তেন্তে কাইলৈ ভাৰতবৰ্ষত নব্য ফেচিবাদী শাসনৰ ফুল ব্লন নিঅ ফেচিজিমৰ ফালে আমি যাম, য'ত আপুনি একোৱেই ক'ব নোৱাৰিব, আপোনাৰ সম্পূৰ্ণ স্বাধীনতা, কাৰণ ভয় ভাবুকিৰ মাজেদি এই ধৰণে কৰা হৈছে। সেইকাৰণে এই সময়ত আমি প্ৰতিৰোধ সংগ্ৰাম সকলোৱে মিলি গঢ়ি তুলিব লাগিব। মই ইন্দ্ৰাণী দত্ত বাইদেউ, মই এটা কথা জানিব বিচাৰিম। এতিয়া যিখন ধৰক সোমবাৰ বা 20 জুলাই সংগ্ৰামখন আছে, সোণম ৱাংচুক হস্পিটেলত লৈ যোৱা হ'ল, অভিজিত দীপকে তেওঁ নজৰবন্দী বা গৃহবন্দী কৰি ৰখা হৈছে, তেওঁলোকৰ জিম্মাত লৈছে। ইয়াৰ পাছত কি হ'ব বুলি ভাবে? দুটা হ'ব। আৰু লগতে মই এইটো কৈছোঁ যে শিক্ষা ব্যৱস্থাটো আপোনাৰ দৃষ্টিত কি হোৱাটো উচিত? এটা হ'ল এই আপোনাৰ প্ৰথম প্ৰশ্নটো হ'ল যে কি হ'ব পাৰে। হয়তো দুটা হ'ব পাৰে, যে এতিয়া হয়তো মানুহবোৰ জাগিব পাৰে, বিশেষকে আমি কিশোৰীসকল হয়তো জাগিব পাৰে। তেওঁলোকে হয়তো গোটেই ভাৰততে তেওঁলোকে এটা আন্দোলন নহলেও এটা মানে বা আন্দোলন ৰিভলিউচন যিটো আমি আন্দোলনে হয়, যিটো আমি হয়তো এটা হ'ব পাৰে, সেইটো এটা আশাটো যদিও বহুতে কৰে, কিন্তু মোৰ আশাটো অকমান ক্ষীণ। কাৰণ হ'ল কি, এতিয়া যিটো আমি পৰিস্থিতিত আহিছো, হয়তো আৰু লাগিব কিছু বছৰ, যিটো পৰিস্থিতিত আহিছো, এই পৰিস্থিতিটোত সকলোকে মুখ বন্ধ কৰিবৰ কাৰণে তেওঁলোকৰ উপায় থাকে। আৰু সেই উপায়টোতে তেওঁলোকে সদায় কৈ থাকে চাম দাম দণ্ডভেদ, যেনেকে হওক মানে। আৰু এটা কথা হৈছে কি, যে মানুহবিলাকে শিক্ষাটোক আচলতে ইমান গুৰুত্ব দিয়া নাই। সমাজে মই ভাবো যে দিয়া নাই। সমাজখনে যিটো ৰোল প্লে কৰিব লাগিছিল, যিটো কৰিব লাগিছিল, যিটো আগবাঢ়ি আহিব লাগিছিল, চকুৰ আগত আমি দেখি আছো তেনেকে আমাৰ চৰকাৰী শিক্ষা ধ্বংস হৈ আছে। কিদৰে আজি বহুত ল'ৰা ছোৱালী শিক্ষাৰ পৰা আঁতৰি গৈছে। অসমত দেখোন সকলোতকে বেছি ড্ৰপ আউট ৰেট হৈছে, সকলোতকে দেখোন কম। মই অসমৰ কথাকে কৈছো, সকলোতকে দেখোন আমাৰ শিক্ষাত আমাৰ হেৰিটো কম। বাজেটটোৰ কথাই নকওঁ, কিন্তু বাজেটটোতো এটা হয়ে, কিন্তু গুৰুত্ব কম। আৰু মানে যেতিয়া আমি ইণ্ডেক্সত চাওঁ, এডুকেশ্যন ইণ্ডেক্স যিটো ডাইছৰ যিটো ৰিপৰ্টবোৰ ওলায়, সেইবোৰ ৰিপৰ্টত একেবাৰে তলত। কিয় তলত? কাৰণ আমাৰ মানুহেও গুৰুত্ব নিদিয়ে, চৰকাৰে নিদিয়ে, মানুহেও গুৰুত্ব নিদিয়ে, কোনো ওলাই নাহে মানে। এতিয়া ধৰক মই অল ইণ্ডিয়া ফ'ৰাম ফৰ ৰাইট টু এডুকেশ্যনৰ এগৰাকী সক্ৰিয় কৰ্মী। আমি যিবোৰ কথা আহ্বান দিওঁ, আমি প্ৰথমতে কৈছো যে আমি NEP-খন আমি এতিয়া দেখি আছো নহয়, নিউ এডুকেশ্যন পলিচিত লিখা আছে যে নেশ্যনেল টেষ্টিং এজেঞ্চিটোৱে গোটেই পৰীক্ষাবোৰ মানে তেওঁলোকে কণ্ডাক্ট কৰিব লাগে। এই অকল মানে প্ৰফেচনেল এডুকেশ্যনে নহয়, ইউনিভাৰ্চিটি, কলেজ এডমিশ্যন, CUET আমি দেখি আছো, প্ৰত্যেকটোতে কিন্তু গণ্ডগোল হৈছে। আনকি তেওঁলোকে স্কুলতো কৈছে যে, গতিকে আমি এনেকুৱা এটা পৰ্যায়লৈ গৈ আছো যে যিটো পৰ্যায়ত গোটেই সমগ্ৰ ভাৰততে এক ধৰণৰ শিক্ষা, এক ধৰণৰ ধৰক আণ্ডাৰষ্টেণ্ডিং বা এক ধৰণৰ চিন্তাধাৰা বিয়পাবলৈ আছে। তাত যে
মানে এনেকুৱা ধৰণৰ ৰিভলিউশ্যন এটা আপোনাৰ প্ৰথম যিটো কথা সেইটো আৰু নেক্সট কথাত আপুনি সুধিছে যে কেনেকুৱা ধৰণৰ শিক্ষা হ'ল শিক্ষা সংস্কাৰ কথা যদি উঠিছে কাৰণ চন্দ্ৰমোহন পৰা আৰম্ভ কৰি বিভিন্ন সময়তে শিক্ষাৰ সংস্কাৰ কথা আহিছে সেইটোৱে মূল দাবী শিক্ষা সংস্কাৰ যে আমাৰ কোনো নতুনকৈ ছাত্ৰ ছাত্ৰী এনেকৈ আত্মহত্যাৰ পথলৈ যাবলৈও ব্যৱস্থাটো উদগনি নিদিয়ে আপুনি কি জানে শিক্ষাৰ দায়বদ্ধতাটো লাগিব ন এতিয়া দায়বদ্ধভাৱে তেওঁলোকে সঁচাকেই মানে ষ্টুডেণ্টৰ কাৰণে ভাবি ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাবি পেলাই কৰিব লাগিব এতিয়া মোক যদি সোধে মই ক'ম যে এতিয়া ধৰক আমাৰ যিটো চৰকাৰী শিক্ষা একেবাৰে স্কুলীয়া পৰ্যায়ৰ পৰা একেবাৰে মানে বিশ্ববিদ্যালয় পৰ্যায়লৈকে গোটেইখিনি অভাৰঅল হ'ব লাগে গোটেইখিনি চিন্তা আৰু এতিয়া যিটো আমি NEP আনিছো NEPটো নেশ্যনেল এডুকেশ্যন পলিচি যিটো আনিছো শিক্ষা সেই নীতিখন বাতিল কৰিব লাগে সেইটোতে মানে কোৰ্টেও ক'লে যে যিটো থাৰ্ড লেংগুৱেজটো এইটো আৰু ষ্ট্ৰেছ সৃষ্টি কৰিব চাপ দিব আৰু চাপৰ মাজত লৈ যাব থাৰ্ড লেংগুৱেজে নহয় যিটো ধৰণে তেওঁলোকে গোটেই NEPখন কেতিয়াবা যে আপোনালোকে আলোচনা কৰে মই আহিম NEPখন যি ধৰণে তেওঁলোকে প্ৰস্তুত কৰিছে সেই প্ৰস্তুত কৰা তেওঁলোকৰ উদ্দেশ্য হ'ল যে কেনেকে এটা বেলেগ ধৰণৰ চিন্তাধাৰা তেওঁলোকে আহে মানুহৰ মনত আৰু কেনেকে মানে চাইণ্টিফিক টেম্পাৰামেণ্টটো ধ্বংস হয় এই গোটেইখিনি কথা তাত সোমাই আছে গতিকে তেওঁলোকে আচলতে জোৰ জবস্তি কৰিলেও তেওঁলোকে একো নকৰে চৰকাৰে আপুনি যদিও আমি আশা কৰিছো যে ইমানখিনি আমৰণ অনশন কৰিলে আজি সোণম ৱাংচুক ডাঙৰীয়া ইমানখিনি তেওঁ নিজৰ জলাঞ্জলি দিলে নিজৰ স্বাৰ্থ তথাপিও কিন্তু চৰকাৰে একো নকৰে বুলি মোৰ মনত এটা ভাৱ কাৰণ কৰ্মকাণ্ড বা ইতিহাসে সেইটোৱে প্ৰতিপন্ন কৰে ইতিহাসে কৰে নে নকৰে তেওঁলোকে মই আহিম আহিছোঁ শেষৰ ফালে মই সমুদ্ৰ কাজল শইকীয়া দিল্লী যন্ত্ৰ মন্ত্ৰ খালী কৰা হৈছেই সোণম ৱাংচুক হাস্পতালত অভিজিৎ দীপকে আমৰণ অনশন আৰম্ভ কৰিছে ঠিকে আছে বাৰু তেওঁলোকে নিয়াৰ দৰে কিন্তু সমস্যাবোৰ যিটো সমস্যা উত্থাপন কৰা হ'ল মানুহ আহিব যাব সেই সমস্যাটোতো সমস্যা হৈ থাকিল হয় মূল হ'ল সমস্যাৰ সমাধানে কোনোবা জেললৈ গ'ল কোনোবা আঁতৰি গ'ল কোনোবা হাস্পতালত ভৰ্তি গ'ল সেইটো উপসৰ্গ হয় কিন্তু মূল যিটো বিষয় সেইটো একেই থাকিল হয় এগৰাকী মানে আপুনি সাহিত্যৰ এজন লগত জড়িত ব্যক্তি কবি বা এগৰাকী চিত্ৰশিল্পী হিচাপে আপোনাৰ অনুভৱটো কি এতিয়া কথাটো এনেকুৱা যে আৰু আপুনি যিটো ক'লে সমস্যাটো একে থাকিল আৰু সেইটোৱে আটাইতকৈ বিপদজনক কথা মানে বস্তুখিনি নৰ্মেলাইজ কৰি দিয়া হ'ল আৰু এই যিটো এটা হতাশা আমাৰ মাজত আছে কথা যদিও আমি পাতি আছো যদিও এটা আশাবাদৰ কথা কৈছো ক'ৰবাত এটা নৈৰাশ্য এটা হতাশা আমাৰ মাজত সোমাইছে আৰু সেইটো খুব নৰ্মেলাইজ কৰি দিয়া হ'ল আমিতো জানোৱেই গভৰ্ণমেণ্টে এনেকুৱা কৰিব আপুনি চাব এইটো বেছি দিনৰ কথাই নহয় ইৰম শৰ্মিলা মনত আছেই আমাৰ মানে 16 বছৰ ধৰি কৰা এটা অনশন তাৰপিছত কি হ'ল আমি জানো তাৰপিছত কথাখিনি সেইখিনি নিজে হেৰাই গ'ল নিশ্চিতভাৱে সেইখিনি খুব মানে ভাল কথা এটা নাছিলে তেতিয়া আমাৰ মনত কি হৈছিল যে এই যাতে শেষ হওক ইয়াৰ পিছত যাতে এনেকুৱা ঘটনা দুবাৰ নঘটক তাৰপিছত আকৌ আহিলে এতিয়া সোণম ৱাংচুকৰ এই পৰিস্থিতিটো এইটো এটা প্ৰপঞ্চ বুলি ক'ম এটা ফেনমেনা এই যে ৰিপিটেটিভলি ফেনমেনাবিলাক আহি আছে আৰু এইবিলাক খুব স্পেকটেকুলাৰ কাৰবাৰবিলাক সাংঘাতিক ধৰণৰ সৰু ঘটনাটো নহয় মানুহজন মৰিবলৈ গৈ আছে বা ইমান ডাঙৰ এটা জাগৰণৰ নিচিনা হয় আমি এটা উপমুকনি দেখা পাইছো জাগৰণ যদিও হোৱা নাই কিন্তু জাগৰণৰ উপমুকনি কিন্তু আমি দেখা পাইছো এইটো কথা সঁচা সেইটো মই ভাবিছো যে নৰ্মেলাইজ কৰি দিয়া কাৰবাৰটো সেইটো কোনো আটাইতকৈ বেছি বিপদজনক সেইটো তাৰপিছত আমি স্বাভাৱিক লৈ লৈছো আমি এতিয়া কমেই যে আমিতো জানিছিলো তেওঁ পুলিচে ধৰি নিব আমিতো জানিছিলো তেওঁ ফ'ৰ্চ ফিডিং কৰা হ'ব বা কালি যদি ঢুকাই থাকে আমিতো জানিছিলো হ'বই সেই যে নৰ্মেলাইজেশ্যন দেট ইজ মোৰ ডেঞ্জাৰাছ যিটো পাছৰ কবিতাত আছে सबसे खतरनाक होता है मुर्दा शांति से मर जाना মানে পুলিচ কি মাৰ सबसे खतरनाक होते हैं মানে পুলিচে মৰাটো খতৰনাক হ'ব পাৰে আমুকটো হ'ব পাৰে তামুকটো হ'ব পাৰে কিন্তু চবতকে খতৰনাক এটাই যে ঘৰৰ পৰা কামলৈ গৈছো কামৰ পৰা ঘৰলৈ আহিছো কোনো যেন একো হোৱা নাই সেই যে নৰ্মেলাইজেশ্যনটো আৰু এই গভৰ্ণমেণ্টৰ ক্ষেত্ৰত এটা খুব ডাঙৰ কথা মই নটিচ কৰিছো এইটো 2014 চনৰ পৰা আমি দেখি আছো যে এভৰি নেক্সট থিং ইজ ভেৰি স্পেকটেকুলাৰ মোৰ বন্দী হৈ গ'ল সাংঘাতিক ধেৰ মানুহ মৰি গ'ল কোনো লাইবিলিটি নললে এনেকুৱা ধৰণৰ কভিডৰ সময়ত দেখিলো ইটো ঘটিল সিটো ঘটিল এই গভৰ্ণমেণ্টে সৰু কাম নকৰে ডাঙৰ 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 হোৰ্ডিং হ'ব ডাঙৰ ডাঙৰ স্কেণ্ডেল কৰিব বিৰাট ডাঙৰ আৰু খোল্লা কৰিব আগতে কি আছিল আগতে আছিলে কি দুৰ্নীতি কৰিলে এজন মানে দুৰ্নীতি কৰে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হ'লে মানুহজন ধৰা পৰে মামলা চেছ এতিয়া দুৰ্নীতি কৰিলে এনেকুৱা ভয়ংকৰ লেভেলত দুৰ্নীতি হয় চকুৰ সন্মুখতে হয় আমি কৰিমি তহঁতে কি কৰিবি এনেকুৱা ধৰণৰ চেলেঞ্জত হয় আৰু কথাটো এতিয়া এনেকুৱা হৈ গ'লে আমিতো জানোৱেই আমিতো জানোৱেই শিক্ষা ব্যৱস্থা ধ্বংস হৈছে ইমানখিনি স্কুল বন্ধ হৈ গ'লে এইটো স্পেকটেকুলাৰ কাৰবাৰ মানে এখন স্কুল বন্ধ হৈ গ'লেই আচলতে ইমান ডাঙৰ কথা এটা হ'ব লাগিছিল ক'ৰবাত এজন শিশু যদি শিক্ষাৰ পৰা বঞ্চিত হয় তাৰ প্ৰতিও আমি আচলতে এটা দায়বদ্ধতা প্ৰকাশ কৰিব লাগে সেই ক্ষেত্ৰত ইমান হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ লাখৰ ঘৰত তেওঁলোকৰ ভৱিষ্যতক লৈ হেতালি খেলা হ'ল ইমান স্পেকটেকুলাৰ গ্ৰেণ্ড কাৰবাৰ কিছুমান ঘটি আছে কিন্তু আমি ইমান নিৰ্বিকাৰ হৈ গ'লো আমাৰ যেন ক'ৰবাত এটা হেৰি আহিছে মানে কি ক'ম নাম শুনিছ আমাৰ যে চেতনা যেন ক'ৰবাত এটা হেৰি হৈ গৈছে যেন একো নহ'বই নেকি আৰু মোৰ লাগিছে গভৰ্ণমেণ্টখন সেইটো জেগাতেই আটাইতকৈ বেছি ছাকচেছ আচলতে
কৰিমেই যি কৰক কৰিম। হয়। আৰু ডেলিভাৰীলি তেওঁ মানুহক এটা হেৰি কৰি দিছে, মানে এনাষ্টেচিয়া দিয়াৰ নিচিনা এটা পৰিৱেশলৈ লৈ গৈছে। সুন্দৰ ব্যাখ্যা, মানে সুন্দৰ কথা ব্যাখ্যা। মই শেষত নিৰংকুশনাথ, সোমবাৰৰ যিটো সংসদ চলো কেনেকুৱা হ'ব তোমালোকৰ ভূমিকা? সোমবাৰৰ যিটো সংসদ চলো তাতে আমাৰ যি সংগঠন আছে সেই সংগঠনসমূহৰ কেন্দ্ৰীয় নেতৃবৃন্দ তথা তাতে আমাৰ থাকিব। আৰু আমি সকলোৱে আচলতে সেইদিনাখন আমি যেনেকৈ পাৰো তেনেকৈ আমাৰ প্ৰতিবাদ, আমাৰ কথাখিনি ৰাখিব লাগে। মই এইখিনিতে এটা কথা ক'ব বিচাৰো যে এইখন ভাৰতবৰ্ষ নৰেন্দ্ৰ মোদীৰ কেৱল ভাৰতবৰ্ষ নহয়, হিমন্ত বিশ্ব শৰ্মাৰ কেৱল অসম নহয়, এইখন আমাৰ সকলোৰে অসম, আমাৰ সাধাৰণ মানুহৰ অসম। আৰু এইখন অসম আমি উন্নত হোৱাটো বিচাৰো, এই ভাৰতবৰ্ষখন আগবাঢ়ি যোৱাটো বিচাৰো। এই ভাৰতবৰ্ষ আগবাঢ়ি যোৱাৰ কাৰণে আমি ইয়াত চিন্তা চৰ্চা কৰি আছো। আমি ইয়াত ভাৰতবৰ্ষ ধ্বংস কৰাৰ কাৰণে নহয়, ভাৰতবৰ্ষ টুকুৰে টুকুৰে কৰাৰ কাৰণে নহয়, ভাৰতবৰ্ষখন যাতে আগবাঢ়ি যাব পাৰে। আৰু ভাৰতবৰ্ষ আগবাঢ়ি যোৱা মানে সাধাৰণ মানুহৰ দিশেৰে আগবাঢ়ি যোৱা। আমি যেতিয়া কওঁ, আমাৰ প্ৰশ্ন যেতিয়া আমি কওঁ যে ফ্লাইঅভাৰত এই ফ্লাইঅভাৰখন এই ধৰণে বনাই তাত মানুহ কিয় তাত মৰিব লগা হ'ল, তেতিয়া আমি ফ্লাইঅভাৰ নালাগে বুলি কোৱা নাই। আমি যেতিয়া প্ৰশ্ন কৰিছো যে গুৱাহাটীত এই যে বানত মানুহ মৰিব লগা হৈছে, আমি তেতিয়া গুৱাহাটীখনক বেয়া পোৱা নাই। আমি বিচাৰিছো যে এখন ভাল গুৱাহাটী হওক, যিখন গুৱাহাটী বনাম বুলি এই চৰকাৰবিলাকে প্ৰতিশ্ৰুতি দিয়ে। আমি বিচাৰিছো যে আমাৰ গুৱাহাটীখন হ'ব যে এখন উন্নত গুৱাহাটী, য'ত সাধাৰণ মানুহৰ যাতে মৃত্যু নহয় এই ধৰণৰ অদ্ভুত ধৰণে কিছুমান কনষ্ট্ৰাকশ্যন কৰি। আমি যেতিয়া আমাৰ এনেকুৱা ধৰণৰ এটা শিক্ষা ব্যৱস্থা বিচাৰিছো, যিটো শিক্ষা ব্যৱস্থাত সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব পাৰিব, টকাৰ কাৰণে যাতে তেওঁলোকে নিজৰ পঢ়াশালী এৰিব লগা নহয়, আধাতে শেষ কৰিব লগা নহয়, তেনেকুৱা এখন আমি ভাৰতবৰ্ষ বিচাৰিছো, য'ত ভাৰতবৰ্ষৰ সকলো অংশৰ যাতে কৃষকে আত্মহত্যা কৰিব নালাগে। আমি এনেকুৱা এখন ভাৰতবৰ্ষ বিচাৰিছো য'ত শ্ৰমিকসকলে তেওঁলোকৰ যাতে উচিত মজুৰিটো পায়। আমি এনেকুৱা এখন ভাৰতবৰ্ষ বিচাৰিছো য'ত আমি যুৱ সমাজ, যি যুৱ সমাজে আগন্তুক 50 বছৰ হৈছে আমাৰ যুৱ সমাজৰ, আমি এখন সুন্দৰ সৰ্বাংগীন উন্নত ভাৰতবৰ্ষ গঠন কৰিব বিচাৰিছো, যিখন ভাৰতবৰ্ষৰ কথা আচলতে এতিয়া মোদী বা হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰে তেওঁলোকে ভাবা নাই। কাৰণ তেওঁলোকে কেৱল আম্বানী আদানী তেওঁলোকৰ মন্ত্ৰী গোটৰ কেইজনমান মানুহ, তেওঁলোকক কেনেকৈ ধনী কৰিব লাগে সেই কথা পৰিকল্পনা কৰি আছিলে। নহলে আপুনি ভাবক আজি অসমৰ শিক্ষা ব্যৱস্থাটোত আমি কি দেখা পাইছো যে গুৱাহাটী ইউনিভাৰ্চিটি, কটন ইউনিভাৰ্চিটি, এই ৰাজহুৱা খণ্ডৰ ইউনিভাৰ্চিটি বিলাকৰ কি ধৰণৰ ফাণ্ড ক্ৰাইচিছ, সেই ফাণ্ড ক্ৰাইচিছৰ কাৰণে কি কৰিছে? অসমত যিটো বাজেট, সেই বাজেট সদায় 15% বা 17% এই ধৰণৰে আছে। কিন্তু কোঠাৰী আয়োগে 1968 কৈছিলে যে 30% বাজেটত খৰচ কৰিব লাগিব। এই চৰকাৰসমূহে কৰা নাই এই কামবিলাক। আজি GDPৰ 6% খৰচ কৰিব লাগিব। শিক্ষাৰ খণ্ডত আপোনাৰ চৰকাৰী আজি হস্পিটেল বিলাকৰ অৱস্থা চাওক, তাত সাধাৰণ মানুহৰ কিমান বিয়াটো ভুগিব লগা হয়। কৈ থাকে যে আমি আমুক আঁচনিটো দিছো, তামুক আঁচনিটো দিছো, কিন্তু তাৰ পিছতো মানুহৰ কিমান টকা খৰচ হয়। কাৰণ মানুহৰ এই সময়ত যিটো বাইং কেপাচিটি, মানুহৰ সেই বাইং কেপাচিটিটো কমিছে। সেইকাৰণে মানুহৰ মাজত এই চিন্তা চেতনা আছে যে আমি এটা নতুন ব্যৱস্থালৈ, আমি এটা নতুন সলনি লাগে। কিন্তু আমি এই কথাটো স্পষ্ট কৰি দিব যে আমি নতুন প্ৰজন্ম, আমি দেশ সলাব বিচাৰিছো, দেশখন উন্নত কৰিব বিচাৰিছো। কাৰণ এইখন আমাৰ ভাৰতবৰ্ষ, এইখন আমাৰ দেশ, এইখন সাধাৰণ মানুহৰ দেশ। কেইজনমান পুঁজিপতি আৰু সেই পুঁজিপতিৰ প্ৰতিনিধি বিজেপি দল, হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদীৰ দেশ নহয় কেৱল, এইখন আমাৰ দেশ। মই নয়ন দত্ত বাইদেউ, শেষত যিটো আপোনাৰ শিক্ষা ব্যৱস্থাটোৰ ক্ষেত্ৰত আকৌ যিটো শিক্ষাবিদ হিচাপে সুধিম যে আপোনাৰ সপোনৰ শিক্ষাটো চমুকৈ, একদম চমুকৈ, যে সপোনৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা হ'ব বিচাৰে? মোৰ সপোনৰ শিক্ষা এই ব্যৱস্থা কথাখিনি যাতে নতুন প্ৰজন্ম চৰকাৰৰ মানুহবিলাকে কোনোবা কাৰোবাৰ বুকুত যাওক বা লৈ ফুৰক, যে কেতিয়াবা কেতিয়াবা নেতা হ'লে, কেতিয়াবা ক্ষমতা হ'লে সেই মানুহে যাতে সদত কৰিব পাৰে। হয়, শিক্ষাটো ধৰক এতিয়া আমি আচলতে বহুত দীঘলীয়াকে ক'ব লাগিব যদি কিন্তু চমুকৈ হ'লে এনেকুৱা এটা শিক্ষা ব্যৱস্থা বিচাৰো আমি, য'ত সকলোৱে প্ৰকৃতভাৱে শিক্ষিত হ'ব পাৰে, যাৰ মানসিক উত্তৰণ হয়, মানসিকভাৱে ভালকে ইণ্ডিপেণ্ডেণ্টলি নিজস্বভাৱে চিন্তা কৰিব পৰা হয়, নিজস্বভাৱে কথা চিন্তা ক'ব পৰা হয়, আৰু যাতে তেওঁলোকে মানে এই যিখিনি চিন্তা তেওঁলোকে ল'লে তেওঁলোকে যাতে মুখেৰে কথা ক'ব পাৰে, ফ্ৰী স্পীচত তেওঁলোকে যে বিশ্বাস কৰে, নৈতিকতা যাতে হয়, আৰু এনেকুৱা এটা যাতে হয় বৰ্তমান সময়ৰ লগত খাপ খোৱা এটা শিক্ষা হয়। কিন্তু সেইবুলি যিটো শিক্ষাৰ আজি চলি আছে গোটেই ভাৰতবৰ্ষত, সেই তেনেকুৱা শিক্ষা নহয়। আজি যেনে এনেকুৱা শিক্ষা হ'ব লাগে যিটো শিক্ষাত ধৰক নিজস্বভাৱে কিবা এটা কৰিব পাৰে, ধৰক সেই ধৰক এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং হওক, প্ৰজেক্ট মেথড হওক, এনেকুৱা ধৰণৰ কিছুমান। আৰু শিক্ষাটো হ'ব লাগে এটা চৰকাৰৰ দায়িত্ব, আৰু সেইটো তেওঁলোকে এতিয়া বেচৰকাৰী হিচাপে তেওঁলোকক ঠেলি দিলে নহ'ব, সেইটো বিচাৰো। আৰু আজি যিটো জাগ্ৰত হোৱা যেন লাগিছে, অলপ হ'লেও তেখেতে কৈছে যে অলপ জাগ্ৰত হোৱা যেন লাগিছে, যে আজি যন্ত্ৰ মন্ত্ৰৰ যিটো উদ্দেশ্যেৰে মানুহবোৰ গোট খাইছে বা অনশন কৰিছে, সেইটো এটা জাগ্ৰত চিন। আৰু শিক্ষাৰ বাবে যদি জাগ্ৰত আজি হৈছে, মই বিচাৰিম যে মোৰ ফাইনেল কথা এইটোৱে হ'ব যে এই জাগ্ৰত যিটো এটা অৱস্থালৈ আহিছে আজি ভাৰতবৰ্ষত, সেই জাগ্ৰতটো যেন আৰু বাঢ়ি যাওক, এই জাগ্ৰতাটো বাঢ়ি যাওক, আৰু সকলোৱে যাতে এই
যিটো আমাৰ শিক্ষাৰ প্ৰতি যিটো সংস্কাৰৰ যিটো কথা এইটো আন্দোলন শৈক্ষিক আন্দোলনটো এটা জোৰদাৰ আন্দোলনত সকলোৱে ধন্যবাদ মই একটা শেষত কমলকাজৰ সৈতে কবিতাৰ এটা যদি চমুকৈ কিবা এটা গোটেই ব্যৱস্থা বা হেৰি এটা দুটা বা তিনিটা লাইন যদি কিবা পাৰে অনুৰোধ কৰিম এটা যদি আপুনি যিটো কবি যে অকণমান এটা চমুকৈ তেনেকুৱাকে কবিতা গোৱা বা তেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ নাই কিন্তু মানে এটাই কথা যে এই হতাশাৰ কথাখিনিত মনত পৰি যে হতাশাৰে কিন্তু আচলতে কোনো ভাল আমি ৰিজাল্ট কেতিয়াও নাপাওঁ হতাশাই কেতিয়াও আমাক ভাল ৰিজাল্ট নিদিয়ে সদায় এটা পজিটিভ চাইনহে হয় কিন্তু মানে দেখিছো যে যিমান ভাল সৃষ্টি হৈছে কিন্তু তেনেকুৱা এটা বেয়া সময়তে হৈছে সেইকাৰণে বাৰ্টল ব্ৰেক্টৰ এষাৰ খুব ধুনীয়া কথা আছে যে ইমান অন্ধকাৰ আচন্ন সময়ত আমাৰ কবিতা লিখিব পাৰিম নে গান লিখিব পাৰিম নে তেতিয়া তেওঁ কথা কয় যে পাৰিম আৰু কৰা উচিত আৰু সেই অন্ধকাৰ সময়ক লৈ কাম কৰা উচিত এইটো বহুত ডাঙৰ কথা ধন্যবাদ ইন্দ্ৰাণী দত্ত বাইদেউ আহিলে আপুনি মানে খাৰ ঘূৰি ঘৰৰ তাৰ পৰা আহিছে সমুদ্ৰ ঘাটৰ সৈতে আৰু ঈশ্বৰ মাতি আনিছো নিতম কোষে যথেষ্ট তেওঁ ব্যস্ততা আছে তাৰ মাজত সময় দিছে তিনিওকে ধন্যবাদ জনাব আৰু আমি বিচাৰিম যে শৈক্ষিক সংস্কাৰ ভাৰতৰ নতুন প্ৰজন্মৰ যিটো আশা আকাংক্ষা আৰু সপোন যাতে দেখিব পাৰে দেশখনত তেওঁলোকে সপোন দেখিবলৈ যাওঁতে তাত আৰক্ষী বাধা হ'ব নোৱাৰে সপোন দেখিবলৈ যাওঁতে চৰকাৰ বাধা হ'ব নোৱাৰে সপোনৰ ছবি এখন আঁকিবলৈ যাওঁতে যাতে তেওঁলোকক আঁতৰ হ'বলগীয়া নহয় কথা কোৱাৰ অধিকাৰ থাকক গতিকে তেতিয়াহে দেশখন আগবঢ়াই যাব ধন্যবাদ তিনিওকে ধন্যবাদ কৃতজ্ঞতা আকৌ জনাইছো আৰু পুৰস্কাৰ চাই থকা দৰ্শকৰ প্ৰতি আমাৰ প্ৰতিপক্ষ চাই থকা দৰ্শকৰ প্ৰতি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা